beggars cannot be chooser. আমাৰ এটা ষ্টুডিঅ'ত এটা কাম চলি আছে হঠাৎ কাৰেণ্টটো গুচি গ'ল তেতিয়া কোনো ডাঙৰ বিষয়া কোনো নিবিচাৰে তেতিয়া বিচাৰিব এজন ইলেক্ট্ৰিচিয়ানক গতিকে সেই ইলেক্ট্ৰিচিয়ানৰ সেইটো সময়ত কিমান যে ইম্পৰ্টেন্স বা এজন কাম কোনো কামে সৰু নহয় প্ৰতি যেটো ডিগনিটি অফ লেবাৰ সেইটো মাইন্ডছেটটো মানুহ চেঞ্জ কৰিবলৈ হ'ল আৰু সেই ভায়েকজনে 18 বছৰত 35 জব পাই আছে ককায়েকে বিএ এমএ গ্ৰেজুৱেট হৈ পেলাই ঘৰত বহিটা ডিপ্ৰেছনত ভুগি আছে যে পঢ়াব আপুনি নিজে যদি ইন্ডাষ্ট্ৰীৰ লগত কোপ আপ কৰিব নোৱাৰে আপুনি student কি পঢ়াব নমস্কাৰ প্ৰিয় দৰ্শক দ্বিতীয় সময়ৰ বিশেষ অনুষ্ঠানলৈ ষ্টুডিঅ'ত মই ৰাজ শৰ্মাই আপোনালোকক স্বাগতম জনাইছো আজি হ'ল ওয়াৰ্ল্ড ইউথ স্কিল ডে অৰ্থাৎ বিশ্ব যুৱ দক্ষতা দিৱস ৰাষ্ট্ৰসংঘৰ আহ্বান অনুসৰি সমগ্ৰ বিশ্বতে আজিৰ দিনটোত এই দিৱস পালন কৰা হয় আপুনি বাৰু কেতিয়াবা এৰোপ্লেনত গৈ থাকোঁতে ভাবিছেনে যে এই বিমানখনটো সকলোৱে চলাব নোৱাৰে ইয়াৰ লগত বহুত কাৰিকৰী জ্ঞান থকা লোক জড়িত হৈ আছে ৰেষ্টুৰেণ্ট এখন চলাবলৈ ৰেষ্টুৰেণ্টৰ গৰাকীয়ে সদায় এজন ভাল ৰান্ধনি সন্ধান কৰে এইটোৱে হৈছে দক্ষতা আনকি ৰাজনীতি কৰিবলৈও মানুহক দক্ষতাৰ প্ৰয়োজন এই বিষয়ে কথা পাতিবলৈ ষ্টুডিঅ'তে আমন্ত্ৰণ কৰি আনিছোঁ দুগৰাকী বিশেষ ব্যক্তি মই প্ৰথমে চিনাই কৰাই দিব বিচাৰিম শ্ৰী জয়ন্ত বৰুৱা ডাঙৰীয়া শ্ৰী জয়ন্ত বৰুৱা স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট গুৱাহাটীৰ CEO অৰ্থাৎ মুখ্য কাৰ্যবাহী বিষয়া পেছাত তেখেত এগৰাকী অভিযন্তা অইল ইণ্ডিয়া লিমিটেডৰ যথেষ্ট উচ্চ পদবীত তেখেতে কাম কৰাৰ অভিজ্ঞতা আছে বিশেষকৈ অইল ইণ্ডিয়াৰ সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা অপৰিসীম লগতে আমাৰ মাজত উপস্থিত আছে শ্ৰী ইন্দ্ৰজিৎ শইকীয়া ডাঙৰীয়া নমস্কাৰ শ্ৰী শইকীয়া অসম দক্ষতা বিকাশ অভিযানৰ এগৰাকী জ্যেষ্ঠ বিষয়া লগতে এগৰাকী জনপ্ৰিয় সমাজকৰ্মী আপোনালোক দুয়োকে মই এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ থ্যাংক ইউ স্যাৰ ইন্দ্ৰজিৎ শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিম যে এখেতে ক'লে যে বহুতকেইটা ছেক্টৰত কাম হ'ব পাৰে যেনে ধৰক আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা ক'লে তেখেতে অটোমোবাইল ছেক্টৰৰ কথা ক'লে হয়তো মেকানিকেল ছেক্টৰত হ'ব পাৰে হস্পিটেলিটি ছেক্টৰ হ'ব পাৰে তো আমি এইটো জানিব বিচাৰোঁ বিশেষকৈ আমাৰ যুৱক যুৱতীসকলৰ কাৰণে লাভান্বিত হ'ব যে কোনো এটা যুৱক যুৱতীয়ে নিজৰ কাৰণে কোনটো প্ৰশিক্ষণ আটাইতকৈ বেছি ভাল হ'ব সেইটো কেনেদৰে বাছনি কৰিব নমস্কাৰ মই পোনপ্ৰথমে সকলোকে ওয়াৰ্ল্ড ইউথ স্কিল ডে শুভেচ্ছা দিব বিচাৰিছোঁ ওয়াৰ্ল্ড ইউথ স্কিল ডে মই কিয় জোৰ দিছোঁ যেনে আমাৰ ইণ্ডিয়াত বহুত বাকীবিলাক ডে চেলিব্ৰেট কৰা হয় ভেলেণ্টাইন্স ডে চবে জানে এনেকুৱা বিভিন্ন ডে আছে কিন্তু ওয়াৰ্ল্ড ইউথ স্কিল ডে এতিয়া বৰ্তমান নিড অফ দ্য আৱাৰ কিন্তু চবে জানিব লাগে কিন্তু বেছিখিনিয়ে নাজানে সময়ৰ আহ্বান গতিকে এই স্কিলে এতিয়া আমাৰ দেশখনক আগুৱাই নিব বা যুৱ প্ৰজন্মৰ উদ্দেশ্যতে হ'ল স্কিল এতিয়া গতিকে সেইটো কাৰণে মই ওয়াৰ্ল্ড ইউথ স্কিল ডে চবে জানাটো দৰকাৰ আপোনাৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া কেনেকৈ যুৱক যুৱতীয়ে নিজৰ স্কিলটো চিনি পাব হয় প্ৰথমতে তেখেতে নিজক জানিব লাগিব কোনটো স্কিলত তেখেত বেছি ভাল কোনোবাই যদি খাই ভাল পায় খোৱাই ভাল পায় তেখেত আজিকালি যিটো একদম আমাৰ অল অভাৰ ইণ্ডিয়াত নহয় ৱৰ্ল্ডৰ ভিতৰতে হস্পিটেলিটি এণ্ড টুৰিজিমটো চবতছে ফাষ্টেষ্ট গ্ৰ'য়িং ইণ্ডাষ্ট্ৰী খুব ৰেপিডলি গ্ৰ' হৈ আছে সেইটোত বহুত বেছি ডিমাণ্ড আছে আৰু সদায় গ্ৰ' হৈ আছে গতিকে এইটো ছেক্টৰত সেনেকুৱা ষ্টুডেণ্টে সদায় যাব পাৰে কিছুমান ছোৱালীয়ে যদি নিজকে ভালকৈ ৰাখিব ইচ্ছা কৰে তেখেতে বিউটি ছেক্টৰটো বহুত এটা ডাঙৰ ছেক্টৰ বিউটি ছেক্টৰত যাব পাৰে বা কোনোবাই যদি নাট বলৰ লগত খেলি ভাল পায় তেখেতে সেনেকুৱা মেকানিকেল বা সেনেকুৱা ধৰণৰ কোৰ্চত যাব পাৰে স্কিলৰ এনেকুৱা বিভিন্ন স্কিল আছে মানে আপুনি যিটো ভাবে সেইটোৰ ওপৰতে স্কিল আছে ইণ্ডিয়াত কিন্তু আমাৰ এটা অভাৱ মানে সজাগতা নাজানে আৰু তাৰ উপৰিও যদি কিছুমানে বুজি নাপায় তেখেত কিহত ভাল যিটো আমাৰ এক্সপাৰ্টৰ পৰা কেৰিয়াৰ কাউন্সেলিং আছে কাউন্সেলিং কৰিব লাগে কাউন্সেলিঙৰ থ্ৰুদি তেখেতে গম পাব কোন থ্ৰুদিত যোৱাটো ভাল আৰু এনেকুৱা নহয় যে শিকিবৰ কাৰণে শিকিলে তাত বহি আছে এজন যুৱক যুৱতীয়ে সদায় এনেকুৱা এটা ট্ৰেড চুজ কৰিব পাৰে যিটো স্কিল শিকাৰ পিছত তেখেতসকলে নিজৰ জীৱনটো মানে চলাই নিব পাৰে যে নিজৰ এটা ভৱিষ্যত সুৰক্ষা হয় সেনেকুৱা এটা স্কিল যোৱাটো দৰকাৰ আৰু মই আৰু এটা নতুনকৈ একদম লেটেষ্ট টেকন'লজি চাৰিও ক'লে আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা এটা নতুনকৈ এটা টেষ্ট আহিছে DIMT বুলি পেলাই এইটো ফিংগাৰ প্ৰিণ্টৰ থ্ৰুদি হয় ফিংগাৰ প্ৰিণ্টৰ থ্ৰুদি এজন সৰুতে বা যিকোনো বয়সতে এজন যুৱক যুৱতীয়ে তেখেতসকলৰ কোনটো ফিল্ডত ব্ৰেইনৰ সৰু ল'ৰা ছোৱালীও কৰিব পাৰে এইটো একদম লেটেষ্ট টেকন'লজি এইটোৰ থ্ৰুদি তেখেতসকলে গম পায় কোনটো ট্ৰেডত তেখেত ভাল আৰু সেইমতে ডেভেলপ কৰি লৈ যায় গতিকে বিভিন্ন এনেকুৱা কেৰিয়াৰ এক্সপাৰ্টছ আছে আমি সেনেকৈ গাইড ল'ব পাৰোঁ আৰু আমি সেনেকৈ আমাৰ নিজৰ
ডিপাৰ্টমেণ্ট বা যিটো ফিল্ডত চুজ কৰিব পাৰি। ইন্দ্ৰজিৎ শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিম। আপুনি এই চৰকাৰী অনুষ্ঠান এটাৰ লগত বহুত বছৰ ধৰি জড়িত হৈ আছে। আপুনি এতিয়া ইয়াৰ লগত থাকি কি প্ৰত্যাহ্বান আপুনি অনুভৱ কৰে, যদিও ভাৰতবৰ্ষত বহুকেইটা চৰকাৰী সংস্থা আছে দক্ষতা বিকাশৰ কাৰণে? আপুনি যিটো প্ৰত্যাহ্বান বুলি ক'লে, মই মূলতে দুটা প্ৰত্যাহ্বান খুব গুৰুত্বভাৱে আপোনালোক এটা হ'ল মাইণ্ডছেট, মানুহৰ মাইণ্ডছেট, স্কিল ৱৰ্কফৰ্চৰ প্ৰতি যিটো ডিগনিটি অফ লেবাৰ, সেইটোৰ মাইণ্ডছেটটো মানুহৰ চেঞ্জ কৰিবলৈ হ'ল। 2 নম্বৰটো হ'ল সজাগতা। এই দুটা হ'ল মূল কাৰণ। এতিয়া মই এটা সৰু এক্সাম্পল দি কৈছোঁ বাৰু। এতিয়া আমাৰ এটা ষ্টুডিঅ'ত এটা কাম চলি আছে, হঠাৎ কাৰেণ্টটো গুচি গ'ল। এতিয়া কোনো ডাঙৰ বিষয়াক কোনো নিবিচাৰে, তেতিয়া বিচাৰিব এজন ইলেক্ট্ৰিচিয়ানক। গতিকে সেই ইলেক্ট্ৰিচিয়ানৰ সেইটো সময়ত কিমান যে ইম্পৰ্টেঞ্চ, বা এজন কোনো কামেই সৰু নহয়। কিন্তু আমাৰ যিবিলাক পেৰেণ্টছ বা গাৰ্জেনবিলাকে কি কৰে, প্ৰথম মাইণ্ডছেটটোৱে হ'ল ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে। বাৰু সেইখিনি বাৰু ঠিক আছে, চবটো ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে, বা চৰকাৰী চাকৰি চবকে লাগে, চবেইতো চৰকাৰী চাকৰিও নাপায়। মই আপোনাক এটা সৰু এক্সাম্পল মোৰ ইনষ্টিটিউটৰ ষ্টুডেণ্টৰ ক্ষেত্ৰত কৈ আছোঁ। আমাৰ যিখন নৰ্থ ইষ্ট স্কিল চেণ্টাৰ বুলি ইনষ্টিটিউট, তাতে ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ, হোটেল মেনেজমেণ্টৰ কোৰ্চ আছে, হাউচ কিপিঙৰ কোৰ্চ আছে, বিউটি ৱেলনেছৰ কোৰ্চ আছে, ৰিটেইল ছাৰ্ভিচৰ কোৰ্চ আছে। আমাৰ ষ্টুডেণ্টখিনি অকল হাই ছেকেণ্ডেৰী পাছ কৰিব লাগে। হাই ছেকেণ্ডেৰী পাছ কৰি এবছৰ কোৰ্চ কৰিব লাগে। আৰু আমি এটা অৰ্গেনাইজেশ্যন, আমি গেৰাণ্টি দি কওঁ যে আমি জব গেৰাণ্টি দিওঁ। আমি একদম মিনিমাম কষ্টত জব গেৰাণ্টি দিওঁ। ইণ্ডিয়াৰ বাহিৰত চব প্লেচড হৈ গৈছে, ইণ্ডিয়াৰ চব টপ ইনষ্টিটিউটত চাকৰি কৰি আছে। মই কিয় এটা এক্সাম্পল দিছোঁ, মোৰ এজন ষ্টুডেণ্ট, তেখেতৰ ককায়েকে MA কৰি ঘৰত বহি আছে, ভায়েকক আনি দিলে হাই ছেকেণ্ডেৰী পাছ কৰি পেলাই, যোৱা বছৰৰ কথা। এইটো সঁচা ঘটনা। মই সেইটো কাৰণে যাতে দৰ্শকসকলে ৰিলেট কৰিব পাৰে। যিজন ককায়েকে MA পঢ়ি ঘৰত, এইবাৰ তেখেতে মানে এই যে মাজতে গভৰ্ণমেণ্ট জব ওলাইছিলে, প্ৰিপেয়াৰ কৰি আছিলে, নাপালে। আৰু ভায়েকে যোৱা 4 মাহ হ'ল তেখেতে এতিয়া বাহিৰত জব কৰি আছে, 35,000 চেলাৰী লৈ পেলাই, থকা খোৱা চব পায়। আৰু সেই ভায়েকজনে 18 বছৰত 35ৰ জব পাই আছে। ককায়েকে BA MA গ্ৰেজুৱেট হৈ পেলাই ঘৰত বহি এতিয়া ডিপ্ৰেশ্যনত ভুগি আছে। ডিফাৰেঞ্চটো গম পাইছে। তেখেতসকলে আৰু কিছুদিনৰ পিছত তেখেতে ঘৰত বহি আকৌ নেক্সট জব ওলাব ৰখি আছে প্ৰিপেৰেশ্যনৰ কাৰণে। ৰখি তেখেতে আকৌ পালে ভাল কথা, নাপালে আৰু ডিপ্ৰেশ্যনত যাব। লাষ্টত কি হ'ব, ইমান পঢ়ি শুনিও তেখেতে, তেতিয়া এটা ইংলিছত কথা আছে, বেগাৰ্ছ কেনট বি চুজাৰ, মানে আপোনাৰ হাতত যে জব নাথাকে আপুনি কেতিয়াও ডিমাণ্ড কৰিব নোৱাৰে। তেতিয়া যদি কোনোবাই তেখেতৰ হয়তো ৱৰ্থ এতিয়া 40,000ৰ চেলাৰী পোৱাৰ, কিন্তু এতিয়া যিটো চাকৰি নাপায়, লাষ্টত এখন কোম্পানীত যাব, কোম্পানীত গৈ পেলাই যদি কওঁ 15,000 টকা দিম, তেখেতে কৰিব লাগিব। কাৰণ তেখেতৰ আৰু বেছি সময় নাই, বিয়া পাতিব, লাইবিলিটিছ বাঢ়িব, ঘৰত চাব লাগিব। কিন্তু এই যে 17 বছৰৰ ল'ৰাজন, 35,000 চেলাৰী 17 বছৰত পাইছে, কোনো লাইবিলিটি নাই, বিয়া পাতা নাই, ঘৰত পইচা দিব নালাগে। আৰু তেখেতে এতিয়া নেক্সট যে ককায়েকৰ বয়স গৈ পাব, যেতিয়া তেখেতে 25 বছৰ বা 30 বছৰ পাব, তেখেতৰ লাইফষ্টাইলো চেঞ্জ হৈ যাব, ইণ্টাৰনেশ্যনেল এক্সপ'জাৰ পাব, আৰু বহুতখিনি আগবাঢ়ি যাব লাইফত। আৰু তেতিয়া লাইবিলিটি বহুত কম থাকে। গতিকে মই কিয় এইটো কথা ক'লোঁ যে যিখিনিয়ে বাৰু একাডেমিকেলি ষ্ট্ৰং পঢ়ি গৈ আছে, বা চবেইতো চৰকাৰী চাকৰি নাপায়, আৰু যিখিনি যেনেকৈ কাট অফ মাৰ্ক আজিকালি হৈ গৈছে আমাৰ কলেজবিলাকত, এতিয়া যিখিনি 2nd ডিভিজন পাইছে, 3rd ডিভিজন পাইছে, বা যিখিনিয়ে পঢ়িব ইচ্ছা কৰা নাই ফাৰ্ডাৰ, এনেইতো ঘৰত বহি থাকিব নোৱাৰে। গতিকে স্কিলেই এটা আল্টিমেট এতিয়া অপশ্যন। এইটো কিহৰ কাৰণে হৈছে, আপুনি যিটো সঁচা ঘটনাৰ কথা ক'লে, এইটো এৱাৰনেছৰ অভাৱ। এৱাৰনেছ, কাৰণ এতিয়া নাজানিলে মানুহখিনি কেনেকৈ আহিব, বা পেৰেণ্টছৰ গাৰ্জেনৰ এৱাৰনেছ নাই। গতিকে স্কুলতো এটা স্কিলৰ ওপৰত বহুত গুৰুত্ব দিব লাগে। চব স্কুলতে স্কিল বেছড ট্ৰেইনিং হ'ব লাগে। গতিকে এইকেইটা হ'ল মেইন কথা। আৰু এটা 3rd নম্বৰ হ'ল ইণ্ডাষ্ট্ৰীৰ যিটো পেকেজ। বহুতে হয়তো স্কিল সৰু 3 মহীয়া কোৰ্চ কৰিছে, জইন কৰিছে 2 মাহ 3 মাহ এৰি দিছে। কাৰণ এনেকুৱাও হয়, বহুত ইণ্ডাষ্ট্ৰীত পেকেজটো বৰ এটা ভাল নহয়। গতিকে ইণ্ডাষ্ট্ৰীও নিজৰ পেকেজটো অলপ বঢ়াব লাগে, যাতে লোভনীয় হ'লে মানুহে স্কিলৰ প্ৰতি আকৰ্ষিত হ'ব। গতিকে এই 3টা পইণ্ট মই বেছি গুৰুত্ব সহকাৰে কৈছোঁ। তাৰোপৰি আপুনি অনুভৱ কৰেনে যে বিভিন্ন ধৰণৰ সংস্থাৰ মাজত এটা সমন্বয়ৰ দৰকাৰ? একদম। আমাৰ বহুত এজেঞ্চি আছে, দাদাই গোটেইখিনি ক'লে, আমাৰ চৰকাৰে বহুত গুৰুত্ব দিছে নেশ্যনেল লেভেলত, ষ্টেট লেভেলত, চবতে। কিন্তু ইমান অৰ্গেনাইজেশ্যন আছে, সমন্বয়ৰ অভাৱ আছে ইয়াতে। গতিকে সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব, আৰু সজাগতাৰ বিষয়ে আৰু আমি কাম কৰিব লাগিব, মবিলাইজেশ্যন কৰিব লাগিব। এতিয়া আহোঁ, এই প্ৰত্যেক বছৰে এই দিৱসটোৰ এটা থিম থাকে। এই বছৰৰ থিমটো হৈছে স্কিলিং টিচাৰ্ছ, ট্ৰেইনাৰ্ছ এণ্ড ইউথ ফৰ এ ট্ৰান্সফৰ্মিং ফিউচাৰ। অসমীয়াত ক'ব গ'লে
পৰিৱৰ্তনশীল ভৱিষ্যতৰ বাবে শিক্ষক প্ৰশিক্ষক আৰু যুৱ সমাজৰ নিপুণতা হয় এইটো এবাৰ কি গুৰুত্ব আছে এইটো যিটো এবাৰ থিম লৈছে খুব খুব গুৰুত্বপূৰ্ণ থিম এটা লৈছে মই কিয় ক'ব বিচাৰোঁ মই নিজে তাৰে এটা এক্সাম্পল আমি এখন ইনষ্টিটিউট চলাই আছোঁ মই হোটেল ইণ্ডাষ্ট্ৰীত 5 ষ্টাৰ হোটেলত কৰিছিলোঁ আৰু গুৱাহাটীতো মই GM হৈ আছিলোঁ 4 ষ্টাৰ হোটেলত তাৰপিছত মই স্কিলত জইন কৰিছোঁ কিন্তু যিহেতু আমি প্ৰশিক্ষণ দিব লাগিব আমাৰ ষ্টুডেণ্টক তাৰ কাৰণে আমাক আকৌ ছিংগাপুৰত লৈ গৈছে ছিংগাপুৰত লৈ পেলাই তাৰে 5 ষ্টাৰ হোটেলত আমাক আকৌ ট্ৰেইনিং দিয়াইছে আমাক পেডাগজি ট্ৰেইনিং দিয়াইছে আমাক TVAT ট্ৰেইনিং দিয়াইছে ITES ছিংগাপুৰ এইটো ৱৰ্ল্ডৰ এখন খুব নামি দামী ভকেশ্যনেল ট্ৰেইনিং ইনষ্টিটিউট তাতে আমাক ট্ৰেইনিং দিয়াইছে তাৰ উপৰিও আমি আকৌ গুৱাহাটীত অহাৰ পিছত আমি আকৌ ইণ্ডাষ্ট্ৰীত গৈ পেলাই ট্ৰেইনিং ল'ব লগা হৈছে কিয় লাগে কাৰণ ইণ্ডাষ্ট্ৰীটো খুব ৰেপিডলি গ্ৰ' হয় আজিকালি যিকোনো ইণ্ডাষ্ট্ৰী মানে বহুত আগবাঢ়ি গৈছে আপুনি যদি পঢ়াব আপুনি নিজে যদি ইণ্ডাষ্ট্ৰীৰ লগত কোপ আপ কৰিব নোৱাৰে আপুনি ষ্টুডেণ্টক কি পঢ়াব গতিকে প্ৰশিক্ষকসকলেও সমানে ট্ৰেইনিং ল'ব লাগে বা সেইটো কাৰণে এই থিমটো লোৱা হৈছে এবাৰ তাৰোপৰি প্ৰশিক্ষকৰ উপৰিও সমাজৰ যিবিলাক গুৰি ধৰোঁতা তেখেতসকলৰ যিবিলাক ডাঙৰ ৰোল আছে ইয়াৰ লগত জড়িত মানুহ সকলোৱে এটা যিটো আপডেট হৈ আছে ইণ্ডাষ্ট্ৰীটো সেই বিষয়টোৰ লগত আমি জড়িত হৈ থাকিবৰ কাৰণে এইটো দৰকাৰ প্ৰশিক্ষণ সকলোকে দৰকাৰ হয় যুৱ সমাজৰ প্ৰশিক্ষণৰ বিষয়ত আপুনি যে অলৰেডি ক'লেই হয় সকলোকে মই ধন্যবাদ জনাইছোঁ এইখিনিতে মই যুৱক যুৱতীসকলেও জানি ভাল পাব মই এটা কথা ক'ব বিচাৰোঁ যে এই কাৰিকৰী প্ৰশিক্ষণ যিবিলাক প্ৰতিষ্ঠান আছে এওঁলোকৰ প্ৰশিক্ষণ পদ্ধতি অন্য মহাবিদ্যালয়তকৈ কিছু পৃথক আৰু ইয়াত অন্য মহাবিদ্যালয়ৰ নিচিনা অকল পঢ়া শুনাতে আবদ্ধ নাথাকি ইয়াত কাৰিকৰী জ্ঞানৰ উপৰিও ইংলিছত কথা কোৱা নাইবা ব্যক্তিত্ব বিকাশ টিম বিল্ডিং এই সকলোবিলাকৰ এটা পেকেজ হিচাপত তেওঁলোকৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় যিটো নিজৰ কাৰণে যথেষ্ট জীৱনতো বহুত হেল্পফুল হয় যথেষ্টখিনি লাভান্বিত হ'ব পাৰে প্ৰিয় দৰ্শক আশা কৰিছোঁ আমাৰ এই অভিজ্ঞ ব্যক্তিসকলৰ জৰিয়তে আপোনালোকে আজি বহুত কথা জানিব পাৰিছে বহুত কথা শিকিব পাৰিছে যিদৰে এখন শান্ত মহাসাগৰে কেতিয়াও এজন ভাল নাবিকৰ জন্ম দিব নোৱাৰে ঠিক তেনেদৰে আমিও জীৱনত কষ্ট কৰিবই লাগিব এজন কাৰিকৰী দক্ষতা থকা যুৱক যুৱতীয়ে ঘৰত কেতিয়াও বহি থাকিব লগা নহয় বৰঞ্চ নিজৰ লগতে আন 10জনকো সংস্থাপন দিব পাৰে আজিলৈ ইমানেই সকলোৱে ভালে থাকক পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ